মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম MCQ ক্লাছ 8 আৰু 9 ষ্টেণ্ডাৰ্ডৰ টাৰ্গেট আউট অফ 45 মাৰ্ক 45 নম্বৰৰ ভিতৰত 45 নম্বৰৰ লক্ষ্য উদ্দেশ্যৰে আমি শিকিম। আহক, ফাৰ্ষ্ট কুৱেশ্যন আমাৰ কি আছে, 21,000 প্ৰমাণিক ৰূপত লিখা, মানে এটা ফ্ৰম অফ দ্য জিৰ' মানে ষ্টেণ্ডাৰ্ড ফৰ্মত আমি কি কৰিব লাগে, লিখিব লাগে। তেতিয়াহ'লে চাব 21,000 এইটোক আমি যদি ষ্টেণ্ডাৰ্ড প্ৰমাণিক ৰূপত যদি আমি লিখোঁ তেতিয়াহ'লে আমি কেনেকৈ লিখিব লাগিব, সদায় এটাৰ পিছত আমাৰ পইণ্টটো বহে, আমাৰ সংখ্যাৰ এটাৰ পিছত পইণ্টটো বহে। তেতিয়াহ'লে 2.1 ইনটু, এতিয়া পইণ্টৰ পিছত কেইটা সংখ্যা থাকিলে, 1 2 3 4টা থাকিলে, তেতিয়াহ'লে 10 power দি 4। যদি আমাৰ এইটো আমি যদি এনেকৈ পূৰণ কৰোঁ তেতিয়াহ'লে আমি এইটো মানে পাম। নিশ্চয় বুজি পাইছে। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, 2 ইনটু 10 power দি 4, এই অপশ্যনটো কি হ'ব, শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে, মানে পাইথাগোৰাছ সূত্ৰ বুলি কৈছে। তেতিয়াহ'লে আমাৰ পাইথাগোৰাছ ত্ৰয় আমাৰ এইটো হয়, এইটো হয়, এটো হয়, তাৰপিছত এইটো হয়, যিহেতু কৰ্ণ স্কোৱাৰ ইকুৱেল ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ, এইটো আমি কৰিব পাৰোঁ। তেতিয়াহ'লে এ আৰু বি দুয়োটাই, মানে তেতিয়াহ'লে নান অফ দিছ, এইটো নহ'ব, এ আৰু বি দুয়োটাই হ'ব, এইটোৱে হ'ব শুদ্ধ উত্তৰ। নিশ্চয় বুজি পাইছে। পাইথাগোৰাছ ত্ৰয়টো মই আগত ভিডিঅ'ত দিছোঁ। তাৰপিছত এইটো এটা কুৱেশ্যন, অযুগ্ম সংখ্যা কেইটা মই দিছিলোঁ, এই গোটেইখিনি অযুগ্ম সংখ্যা হয়, 2ৰে হৰণ নাযায়। যদি 2ৰে হৰণ নাযায় তেতিয়াহ'লে টোটেল আমি কি কৰিব লাগে, কেইটা আছে এইটো হিচাপ কৰি স্কোৱাৰ দিলে হ'ল। 1 2 3 4 5 6 7 8 9 10 11 12টা আছে, তেতিয়াহ'লে 12 স্কোৱাৰ হ'ব। তেতিয়াহ'লে 12 দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব, 144। তেতিয়াহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব, 144 অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। তাৰপিছত আমাৰ এইটো এটা দিছে, সংখ্যাটোৰ বৰ্গৰ একক স্থানত থকা অংকটো কি হ'ব বুলি কৈছে, ডিজিট অফ দ্য ইউনিট পজিশ্যন অফ দ্য স্কুৱেৰ অফ দ্য নাম্বাৰ অফ এইটো। তেতিয়া লাষ্টত একক স্থানত কি আছে, আমাৰ 6 আছে। 6ৰ আমাৰ বৰ্গ কিমান হ'ব, স্কুৱেৰ কিমান হ'ব, 6ৰ বৰ্গ হ'ব 36। তেতিয়াহ'লে একক স্থানত কি থাকিলে, 6 থাকিলে। তেতিয়াহ'লে ইয়াৰ অপশ্যন কোনটো হ'ব, 12টো নহয়, 9টো নহয়, তেতিয়াহ'লে কি হ'ব, চি অপশ্যনটো শুদ্ধ হ'ব। এইটো খুবেই ইম্পৰ্টেণ্ট, এনেকুৱা কুৱেশ্যন আহিবই যিকোনো কম্পিটিটিভ এক্সামত। তাৰপিছত এইটো অখণ্ড সংখ্যাৰ সূচক, এইটোতো হৈ যায়, বিটো ওপৰলৈ উঠাই, এইটো নাম্বাৰ 3 হ'ব, এইটো এ অপশ্যনটো কি হ'ব, শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। এইটো এটা ইম্পৰ্টেণ্ট, -2/7ৰ যোগাত্মক বিপৰীত অপজিট, যিটো পজিটিভ অপজিটটো কি হ'ব, এইটো হ'ব আৰু বি অপশ্যনটো হ'ব। এইকেইটা আমি চকু মুদি জানো, ইয়াৰ বিপৰীতটো কি হ'ব, 2/7 হ'ব। যদি প্লাছ থাকিলেহেঁতেন তেতিয়াহ'লে মাইনাছ হ'লেহেঁতেন। তাৰপিছত আৰু এটা, এইটো পৰিমেয় সংখ্যাবোৰ যোগত আবদ্ধ হয়নে বুলি কৈছে। পৰিমেয় সংখ্যাবোৰ যোগত আবদ্ধ নহয়, এইটো কি হ'ব, এইটো নহয়, এইটো হ'ব, এইটো মনত ৰাখিব। তাৰপিছত 0ৰ যোগাত্মক বিপৰীত আছেনে, যোগাত্মক বিপৰীত যিহেতু নাই, ইয়াত 0য়ে আৰু এইটো যোগাত্মক বিপৰীত নাই। তাৰপিছত 5/11ৰ গুণাত্মক বিপৰীত, গুণাত্মক মানে তাৰ উল্টাটো আৰু, এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। তেতিয়াহ'লে 11টো ওপৰলৈ, 5টো ক'লৈ যাব, তললৈ যাব। এনেকৈ অপশ্যন ক'ত আছে, 11টো ওপৰলৈ, 5টো ক'লৈ গৈছে, তললৈ গৈছে। তেতিয়াহ'লে ডি অপশ্যনটো শুদ্ধ হ'ব। তাৰপিছত এইটো কি হ'ব, ইয়াৰ পূৰণফল প্ৰডাক্টটো কি হ'ব, মাইনাছে কি হ'ব, প্লাছ হ'ব, 3 গুণ 3 হ'ব। তাৰপিছত 3 5 গুণ কিমান হ'ব, 15 হ'ব। এনেকুৱা অপশ্যন আছে নেকি, যিহেতু এনেকুৱা অপশ্যন নাই, তেতিয়াহ'লে আমি এইটো আকৌ কাটিব লাগিব। 3 গুণ 3 3 5 গুণ কিমান হ'ব, 15। তেতিয়াহ'লে 1 কিমান হ'ব, 5। তেতিয়া কোনটো অপশ্যন শুদ্ধ হ'ব, ডি অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। এনেকুৱা খেলি মেলিকৈ দিয়ে MCQ কেইটা। তাৰপিছত এইটো বাৰে বাৰে দিছোঁ মই, এইটো a ইনটু বি পাৱাৰ দি 0 ইনটু 2, যিমান সংখ্যা, যিমান ডাঙৰ সংখ্যা হওক, ওপৰত যদি 0 থাকে তেতিয়া তাৰ মান কি হ'ব, 1 হ'ব। তেতিয়া ইয়াৰ মানো 1 হ'ব, ইনটু ইয়াৰ মানো 1 হ'ব। তেতিয়া 1 গুণ 1, তেতিয়াহ'লে এ অপশ্যনটো কি হ'ব, শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। এইটো একেবাৰে ইজি, 2 পাৱাৰ দি -2ৰ মান কিমান হ'ব, ইয়াৰ তলত কি আছে বুলি আমি জানিব লাগিব, 1 আছে বুলি জানিব লাগিব। 1টো ওপৰলৈ উঠি যাব, যিহেতু 1টো ওপৰলৈ উঠিলে, তাৰপিছত 2টো ক'লৈ গ'ল, তললৈ গ'ল। তাৰপিছত এই পাৱাৰ 2টো কি হৈ গ'ল, মাইনাছটো কি হৈ গ'ল, প্লাছ হৈ গ'ল। তেতিয়াহ'লে 1 কেইটা আছে, 2টা, 1 গুণ 1 হ'ব। 2 কেইটা আছে, 2টা, 2 2 গুণ কিমান হ'ব, 4। তেতিয়াহ'লে 1/4, কোনটো অপশ্যন শুদ্ধ হ'ব, এ অপশ্যনটো শুদ্ধ হ'ব। নিশ্চয় বুজি পাইছে। ইজি, এইবিলাক একেবাৰে ইজি। এতিয়া আমাৰ এটা হৈ যায়, তেতিয়াহ'লে আমাৰ ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব কৈছে, প্ৰমাণিক ৰূপত লিখা, মাইনাছ কি হৈ যায়, উল্টা হৈ যায়। তেতিয়াহ'লে -15/28
ইনটু কৰি দিলে কি হ'ব -7 টো তললৈ ওপৰলৈ যাব 5 টো কলৈ যাব তললৈ যাব এটো মাইনাসে মাইনাসে প্লাস হৈ গল আৰু 7 4 গুণ কিমান হল 28 হল 5 এৰে ইয়াক কেইবাৰ যাব 5 3 গুণ 15 মাইনাসে মাইনাসে প্লাস হৈ গল তেতিয়ালে কিমান হ'ব 3/4 তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব এ অপচনটো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটো এটা মোস্ট ইম্পৰ্টেন্ট তেতিয়ালে মাইনাস আছিল সূচকৰ বিধি কি আছিল এ এনেকা বাই 2 power d 3m equal to 1/64 তেতিয়ালে আমি ইয়াৰ পৰা 2 এটা ললো তাৰ পিছত m minus 3m যেহেতু আমাৰ ফৰ্মুলাটো জানোৱে am divided an equal to কি আছিলে am minus n আছিলে তেতিয়ালে তাৰ পিছত এটো 1/64 এটো আমাৰ ভাঙিব লাগে 64ক 64ক আমি 2 32 এটো 2 2 গুণ 4 2 3 গুণ 6 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 ইপালে কেইটা হল 1 2 3 4 5 6 টা হৈছে তেতিয়ালে আমাৰ কি হ'ব 2 ইয়াৰ পৰা এটো মাইনাস কৰিলে মাইনাস কি হ'ব 2m হ'ব ইয়াৰ আগত 1 আছে বুলি আমি জানো তাৰ পিছত 1/2 হোল পাৱাৰ দি 6 এটো কি হ'ব 1 6টা পূৰণ কৰিলে 1 এ হ'ব 2 6টা পূৰণ কৰিলে 64 টো পাম যেহেতু তাৰ পিছতে আমাৰ এটো এটা ওপৰলৈ উঠাই দিলে আমাৰ কি হ'ব প্লাস টো কি হৈ যাব মাইনাস হৈ যাব 1 টো তললৈ গল 1 এৰে 2 ডিভাইড কৰিলে 2 এ হ'ব -6 হৈ গল এটো 2 কেনসেল হৈ গল -2m equal to -6 এটো কেনসেল হৈ গল m equal to 6/2 2 এৰে 6ক 3 বাৰ গল m equal কিমান পালো আমি 3 পালো নিশ্চয় বুজি পাইছে তেতিয়ালে কোনটো অপচন শুদ্ধ হ'ব আমাৰ 3 অপচন নাই এটো 3 হ'ব লাগিছিল এটো 3 তেতিয়ালে ডি অপচনটো কি হ'ব শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে প্ৰায় এনেকা সিম্পলিফাই আহি থাকে আমাৰ এমসিকিউ বে কম্পিটিটিভ এক্সাম বিলাকত এতিয়া চাব এটো আমি কেনেকা সলভ কৰিম এতিয়া এই মাইনাস থাকিলে ইয়াৰ 5 ৰ তলত যেহেতু 1 আছে তেতিয়ালে 1 বাই কি হ'ব 5 তাৰ পিছৰে -19 হ'ব ইনটু এটা যেহেতু 42 আমাৰ কি হয় যুগ্ম হলে আমাৰ কি হয় মাইনাসটো কি হৈ যায় প্লাস হৈ যায় কাৰণ 2 এৰে হৰণ যায় তেতিয়ালে 5 কেইটা হ'ব 40 টা হ'ব বাই 2 কেইটা হ'ব 40 টা হ'ব তেতিয়ালে অপচনত আছে নাই চাব লাগিব এটা 1 1 গুণ কিমান হ'ব 1 হ'ব 5 কেইটা হ'ব 20 টা হ'ব 5 কেইটা হ'ব 20 টা হ'ব তাৰ পিছত ইনটু 5 কেইটা হ'ব 40 টা ইপালে 2 কেইটা হ'ব 40 টা তেতিয়ালে আমাৰ এটো পা এটো 20 টা ইয়াৰ পৰা কেনসেল কৰি মাইনাস কৰি দিলে কিমান হ'ব 5 কেইটা থাকিব 20 টা থাকিব তেতিয়ালে এটো আমি এতিয়া এটা এনেকা অপচন আছে জানো ইয়াত নাই তেতিয়ালে এটো আমি কেনেকা লিখিব পাৰো যদি ইয়াত আমি 5 স্কয়াৰ তাৰ পিছত ইয়াক আমি 2 power d 4 হোল 10 এনেকা লিখিব পাৰো নেকি কাৰণ 2 2 20 হ'ব তাৰপে 4 2 কিমান হ'ব 40 হ'ব তেতিয়ালে 5 5 গুণ কিমান হ'ব 25 তাৰপে 2 4টা পূৰণ কৰিলে কিমান হ'ব 16 হ'ব তেতিয়ালে পাৱাৰ দি 10 এনেকা অপচন আছে নেকি তেতিয়ালে কি অপচনটো হ'ব বি টো শুদ্ধ হ'ব নিশ্চয় বুজি পাইছে এটো এটা ইম্পৰ্টেন্ট 4/5 শতকৰাত প্ৰকাশ কৰিলে পাৰ্সেন্টেজ অফ দা 4/5 ইজ তেতিয়ালে এটো একেবাৰে ইজি পাৰ্সেন্টেজটো আমাৰ বুজাই কিমান 100 বুজাই 4/5 শতকৰাত কৰিলে আমাৰ কি হ'ব 100% হ'ব 5 এৰে ইয়াক কেইবাৰ যাব 20 বাৰ যাব তেতিয়ালে 4 2 গুণ 8 তেতিয়ালে 80% হ'ব এটো নিশ্চয় বুজি পাইছে তেতিয়ালে কি অপচন শুদ্ধ হ'ব বি অপচনটো শুদ্ধ হ'ব তাৰ পিছত এটো এটা মই পাৰ্সেন্টেজৰ বেলেগ এটা ভিডিও দিম পাৰ্সেন্টেজ বস্তু একেবাৰে ইজি এটো দশমিকত প্ৰকাশ কৰা কৈছে 25 ক 7 এৰে কি কৰিবা 25 এৰে 7 ক হৰণ এটো আমি ডাইৰেক্ট এনেকা হৰণ কৰিব লাগে 7 ক কিহেৰে হৰণ কৰিব লাগে 25 এৰে 25 টো যেহেতু বাইজটো ডাঙৰ এটো কাৰণে পইণ্ট দিলো 0 আহি গল এটা কেইবাৰ দিম দুবাৰ দিলে 2 25 50 হল এটো কিমান হ'ব 7 ৰ পৰা 5 গলে 2 হল পইণ্ট দি থৈছো যেহেতু 0 হ'ব তেলে 8 বাৰ দিলে হৈ গল 8 এ 25 কিমান হ'ব 200 হ'ব 5 7 গুণ 40 4 উকলিলে 4 8 2 গুণ হলো 17 18 19 20 তেলে কোনটো অপচন শুদ্ধ হ'ব সি অপচনটো শুদ্ধ হ'ব এনেকা পাৰ্সেন্টেজ অংকবিলাক খুব আহি থাকে মই এটো বেলেগ ভিডিও এটা বনাই দিম ভালকে পঢ়িব নিশ্চয় বুজি পাইছে ফলত কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ